ছাত্ৰীসকল ক্লাছ 7ত যিসকলে পঢ়ি আছা তোমালোকৰ নিশ্চয় বছৰিকা পৰীক্ষা হৈ আছে। ছাত্ৰ-ছাত্ৰীসকল এইখন এখন লখিমপুৰ ডিষ্ট্ৰিক্টৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ। ইয়াৰ পৰা যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে পৰীক্ষা হোৱা নাই কিন্তু ইয়াৰ পৰা কমন তোমালোকে পৰীক্ষাত পাবা। ছাত্ৰ-ছাত্ৰী ফুল মাৰ্কছ 100ৰ হয় আৰু তোমালোকৰ এনচাৰখিনি দিয়াৰ আগতে এটা ভাল খবৰ দিব বিচাৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এবাৰ 8 পাবা, এবছৰ আগবাঢ়িলা। গতিকে ভালদৰে আৰম্ভণিৰ পৰা পঢ়িলে তোমালোকৰ আজি বহু ছাত্ৰ-ছাত্ৰী কি হৈ গৈছে ভাবি আছে যে মই আগতে ভালদৰে পঢ়িলে আজি ধুনীয়াকৈ কুৱেশ্যন পেপাৰখন পাৰিলোহেঁতেন বা পৰীক্ষাত ভাল এটা মাৰ্কছ পাব পাৰিলোহেঁতেন। কিন্তু ছাত্ৰ-ছাত্ৰীয়ে তেনেকুৱা নকৰিবা, আৰম্ভণিৰ পৰা ভালদৰে পঢ়িবা নেক্সট ইয়াৰৰ পৰা। আৰু সেইবাবে কম পইচাৰত অৰ্থাৎ 400, 500, 600, 1000 পৰ্যন্ত 12 দিনত টিউশ্যনৰ কাৰণে দিব নালাগে। তোমালোকে কষ্ট কৰিব নালাগে, ঘৰতে মোবাইলটোৰ জৰিয়তে মাত্ৰ 99 টকাত পঢ়িব পাৰিবা। কেতিয়া বেমাৰ হ'লে টিউশ্যনত যাব নোৱাৰা, সেইখিনি বুজি নাপালে আকৌ পিছত তেনেকৈ পঢ়িব মন নোযোৱা হয়। কিন্তু ইয়াত তেনেকুৱা নহয়, তোমালোকে আজি ক্লাছটো কৰিব নোৱাৰিলা আকৌ তোমালোকে পিছত ক্লাছটো চাবও পাৰিবা। গতিকে ছাত্ৰ-ছাত্ৰীৰ সুবিধাখিনি তোমালোকে ল'বৰ কাৰণে যিটো SR এডুকেশ্যন অনলাইন টিউশ্যনত জইন হ'ব লাগিব। মাত্ৰ 99 টকাত মেথছ, ছ'চিয়েল ছায়েন্স, ইংলিছ আৰু পঢ়োৱা হ'ব জেনেৰেল ছায়েন্স। ছাত্ৰ-ছাত্ৰীসকল দেৰি কিয় কৰিছে? দেৰি নকৰিবা, এতিয়া এডমিশ্যন লোৱা বহু ছাত্ৰ-ছাত্ৰীয়ে কিন্তু এতিয়া এডমিশ্যন লৈ ক্লাছ কৰি আছে। ক্লাছ কৰি মানে ক্লাছ হ'ব আৰু 8ৰ কাৰণে ক্লাছ হোৱাই নাই। অতি সোনকালে জইন হৈ লোৱা, গ্ৰুপত এড কৰা হ'ব। তাৰপিছত তোমালোকৰ গ্ৰুপতে ক্লাছবিলাক দিয়া হ'ব, লাইভ ক্লাছ হ'ব আৰু তোমালোকে কুৱেশ্যন মানে যিবিলাক এনচাৰ বা নোটছ কিনিব নালাগে, সম্পূৰ্ণ SR এডুকেশ্যনৰ পৰা গাইড কৰা হ'ব, সম্পূৰ্ণ দিয়া হ'ব সেই 99 টকাৰ ভিতৰতে। গতিকে ছাত্ৰ-ছাত্ৰীসকল যিটো নাম্বাৰ দেখা পাইছে এই নাম্বাৰটোত তোমাৰ নাম, ক্লাছৰ ডিষ্ট্ৰিক্টখন দিয়া আৰু জইন হোৱা। গতিকে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে ফোন কৰিব বিচাৰে কৰিব পাৰিব আৰু ফোন কৰিলে বুজিব পাৰিব, কিন্তু হোৱাটছএপত SMS দিলে বেছি সুবিধা হয়। এতিয়া আমি আহিলোঁ প্ৰথম প্ৰশ্নটো 1 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱাত, য'ত 1 পূৰণ 10 আছে 10টা, 10 নম্বৰ। তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়? ইয়াত তোমালোকৰ কি আছে? পৰ্বত, থকা ঘৰ, জল বিদ্যুৎ। গতিকে পৰ্বত পাহাৰ মানুহে সৃষ্টি কৰিব নোৱাৰে। সম্পদ হ'বলৈ কোনটো প্ৰাসংগিক নহয়? ইয়াত সম্পদ হ'বলৈ ব্যৱহাৰৰ উপযোগী হ'বই লাগিব, প্ৰয়োজন পূৰাবৰ পৰা সামগ্ৰী হ'ব লাগিব, পৰিমাণটো ইয়াত নহ'ব। ঠিক আছে, এনচাৰ হ'ব ইয়াত শুদ্ধ উত্তৰ। নেক্সট হ'ল উত্তৰ পূব ভাৰতৰ তল উল্লেখ কৰা কোনখন ৰাজ্যৰ আগতে নেভা বুলি জনা গৈছিল? এইখন হৈছে অৰুণাচলক জনা গৈছিল। কাৰ্বি মালভূমি কোনখন জিলাত কোনখন ঠাইত অৱস্থিত? সেইখন অসম। আমাৰ যিটো কাৰ্বি মালভূমি আছে। নেক্সট হ'ল ছাত্ৰ-ছাত্ৰীসকল বাকীখিনি তোমালোকে নিজে চেষ্টা কৰিবা, নিশ্চয় পাৰিবা। চুলতান মাহমুদে লুটপাট কৰিছিল ক'ত কৰিছিল? কোনটো মন্দিৰত? মোগল সম্ৰাটসকলৰ শ্ৰেষ্ঠ ৰজা তোমালোকে জানা আকবৰ আছিল, হয় নে নহয়? বা তাজমহল কিহৰ দ্বাৰা বনোৱা নিৰ্মাণ কৰা হৈছিল? মই এবাৰ কৰিয়ে দিছোঁ। 19 নম্বৰ তোমালোকে কমেণ্ট ছেকশ্যন জনাব, একেবাৰে সহজ হয়। মোগল সকলৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল? আকবৰ আছিল। তাজমহল নিৰ্মাণ কৰা কোন হৈছিল? এইটো হৈছে শুদ্ধ বগা মাৰ্বলেৰে। চোৱা ছাত্ৰ-ছাত্ৰীসকল, যিখিনি মই তোমালোকক দিয়া নাই এনচাৰ তোমালোকে চেষ্টা কৰিবা, যাৰ শুদ্ধ হয় সেইটো মই যিটো কমেণ্ট ছেকশ্যনত পিন কৰি দিম। গতিকে ঠিক আছে, তোমালোকে এনচাৰবিলাক দিবা। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? তেখেত হৈছে মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিল। ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। এতিয়া নেক্সট আহিল কোনখন আইনমতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক? 2009 চনৰ যিখন আইন আছিল এইখনৰ জৰিয়তে প্ৰাথমিক শিক্ষা বাধ্যতামূলক। নেক্সট হৈছে মুদ্ৰিত মাধ্যম হ'ল, ইয়াত আছে কি আছে? ৰেডিঅ', বাতৰি কাকত, টেলিভিশ্যন। এতিয়া হৈছে ইয়াত হ'ব বাতৰি কাকত হ'ব। চমু উত্তৰ দিয়া অসমৰ 2টা বাস প্ৰকল্পৰ নাম লিখা। এইকেইটা তোমালোকে নিজে চেষ্টা কৰিবা। 1 নম্বৰীয়া প্ৰশ্ন তোমালোকে কিতাপত চাবা, কিতাপত চালে কি হ'ব? মনত ৰৈ যাব। ইয়াত সহজে মই আটাইখিনি কৰিলে তোমালোকৰ মনত নৰবও পাৰে। গতিকে কিতাপখন চাবাচোন, কিমান এনচাৰখিনি বিচাৰোঁতে তোমালোকৰ মনত ৰৈ যাব। হৈছে অসমৰ অধিকাংশ লোকৰ জীৱিকা কি? কাঠৰ বাঁহ ওপৰত ভিত্তি কৰি গঢ়া দুবিধ উদ্যোগৰ নাম জানা এইবিলাক। ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? তাজমহল কোন নদীৰ পাৰত অৱস্থিত? খালী ঠাই পূৰ কৰা বাকীকেইটাও চোৱা তোমালোকে। দেশ আছিল চুলতান যুগৰ প্ৰথমৰ একমাত্ৰ মহিলা। ইবন বতুতা দিনত ভাৰতলৈ আহিছিল। পানীপথৰ যুদ্ধ দেশ খ্ৰীষ্টাব্দত হৈছিল। আকবৰৰ শাসনকালত মনচবদাৰ আছিল দেশজনে। তাৰপিছত নেক্সট হৈছে অসমৰ বৈষ্ণৱ আন্দোলনত ভাৰত মুখ্য প্ৰৱৰ্তক আছিল দেশ। ঠিক আছে, মই এনচাৰখিনি কৰি দিয়া নাই যাতে তোমালোকে কিতাপত বিচাৰা। ঠিক আছে, মালতী আৰু ৰফিজুদ্দিন মজুৰিৰ মাজত ইমান ব্যৱধান থকা উচিত নে? যুক্তি দৰ্শাই চমু টকালি এতিয়া টকা প্ৰস্তুত কৰা। লিংগ বৈষম্যৰ কবলত আমাৰ সমাজত অধিকাংশই এতিয়াও নিমজ্জিত কেনেকৈ? লিংগ বৈষম্য ল'ৰা ছোৱালীৰ যিটো ডিফাৰেঞ্চ আৰু যিটো মানে মানুহৰ হেৰি কৰা। নেক্সট প্ৰচাৰ মাধ্যমসমূহ কেই প্ৰকাৰৰ কি কি? এই মাধ্যমসমূহে জনসাধাৰণক কেনেকৈ সহায় কৰে? যিবিলাক বাতৰি কাকত, টেলিভিশ্যন এইবিলাকে।
শুদ্ধ উত্তৰটো বাছি উলিওৱা। জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপ কোঁৱৰ বা সৈনিক স্কুল জানাই তোমালোকে জ্যোতিপ্ৰসাদ আগৰৱালাক কি বুলি কোৱা হয়। অতীতৰ ৰজাই প্ৰজাক বাতৰি দিয়াৰ বাবে কি ব্যৱহাৰ কৰিছিল। মুদ্ৰিত মাধ্যম হ'ল ইয়াত কি হ'ব অনতাৰ যন্ত্ৰ আৱিষ্কাৰ কোনে কৰিছিল। মিৰ জুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়সিংহ নে চক্ৰধৰ সিংহ। ৮ নম্বৰ চুলতানী শাসনকালৰ ৰাজবংশটো কেইটাৰ নাম ক্ৰমানুসাৰে লিখা। ৯ নম্বৰ উত্তৰ পূব ভাৰতৰ মানচিত্ৰ এখন অংকন কৰি তলত দিয়া যথাস্থানত বহুৱা। ইয়াত দিয়া আছে উত্তৰ পূব ভাৰতৰ চাৰিসীমা। নেক্সট আছিল 10 নম্বৰ অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লা খনিত থকা ঠাইসমূহৰ নাম লিখা। পাৰ্থক্য লিখা। নৱীকৰণযোগ্য অনৱীকৰণযোগ্য সম্পদ। তাৰপিছত আছে সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ। 12 নম্বৰ 50টামান শব্দৰ ভিতৰত লিখা যিকোনো এটা। মোগল যুগৰ স্থাপত্য কলা সংস্কৃতি শ্বাহজাহানৰ অৱদান। মোগল যুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম। তাৰপিছত ক অংশৰ লগত খ অংশ মিলোৱা। তাৰপিছত আছে 14 নম্বৰ চমুটোকা লিখা যিকোনো দুটা লিখিব দিছে। চিৰসেউজীয়া উদ্ভিদ মনচবদাৰী প্ৰথা প্ৰচাৰ মাধ্যম চেৰচা। 15 নম্বৰ আছে উত্তৰ লিখা যিকোনো ইয়াত 2 × 5 5টা আছে। 10 নম্বৰ সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য। গান্ধীৰ কথা ছবিখন চাই হনস্যামৰ মনত কি ভাবৰ সক্ষম হ'ল কি ভাবৰ সঞ্চাৰ হ'ল। ৰংপিহঁতৰ গাঁৱত কি কৰিছিল। বানপানী আৰু গৰাখহনীয়ে কি অসুবিধাৰ সৃষ্টি কৰে। উদ্ভিদৰ পৰা আমি কি পাওঁ। নেক্সট হ'ল 16 নম্বৰ কি কাৰণত প্ৰান্তীয় গোটৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ প্ৰধান সমস্যাসমূহ কি। 17 নম্বৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ বিষয়ে চমুকৈ লিখা। ব্ৰহ্মপুত্ৰৰ 10খন উপনৈৰ নাম লিখা। উত্তৰ পাৰৰ 5খন আৰু দক্ষিণ পাৰৰ 5খন। মোগলসকলৰ শাসনকালত মাটিক কেইভাগত ভাগ কৰোৱা হৈছিল। ভাগসমূহ কি লিখা। ভাৰতৰ ধান খেতিৰ প্ৰধান ৰাজ্যসমূহৰ নাম লিখা। ছাত্ৰ-ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰিব ৰাখিবা। এনেকুৱা কুৱেশ্যন পেপাৰবিলাক দিয়া হ'ব আৰু ক্লাছবিলাক কৰিবৰ কাৰণে এতিয়াই অনলাইন ক্লাছত জইন হৈ লোৱা। ঠিক আছে, বাই।